নিয়োগ সংক্ৰান্ত বাতৰিলৈ মই উপস্থিত ৰাজালী শেখ। অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ বাতৰি সৰ্বপ্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন ক্লিক কৰক। Forensic Science Recruitment 2021 40 Scientific Assistant and Junior Assistant vacancy 40টা বৈজ্ঞানিক সহকারী বৈজ্ঞানিক আৰু সহকারী জুনিয়র এসিস্ট্যান্টৰ কাৰণে নিয়োগ প্ৰকাশ কৰা হৈছে। ইচ্ছুক আবেদনকারী আবেদন কৰিব পাৰে। ডিরেক্টরেট অফ ফরেন্সিক সায়েন্স আসাম রিক্রুটমেন্ট 2001 আৰু এই আবেদনৰ শেষ তাৰিখ হৈছে 29/10/2021। Directorate of Forensic Science Assam has invited application in standard form of application for the recruitment of 36 scientific assistant and 4 junior assistant vacancy. Intending and eligible candidates may apply here. Director অফিসৰ পৰা ফৰেনচিক সায়েন্সৰ ডিৰেক্টৰ অফিসৰ পৰা এপ্লিকেশন বিচৰা হৈছে, আবেদন বিচৰা হৈছে 36টা পদৰ কাৰণে। সাইন্টিফিক সহকাৰী পদ 36টাৰ কাৰণে আবেদন বিচৰা হৈছে আৰু 4টা সহকাৰী পদৰ কাৰণে আবেদন পত্ৰ বিচৰা হৈছে। ফৰেনচিক বিজ্ঞান সেৱা সঞ্চালকালয়ৰ পৰা 40টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। সাইন্টিফিক এসিস্ট্যান্ট এণ্ড জুনিয়ৰ এসিস্ট্যান্ট, ইয়াত প্ৰথমটো পদ সাইন্টিফিক এসিস্ট্যান্টৰ কাৰণে 36টা পদ খালী আছে। 36টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। 36টা পদ ইয়াত বিভিন্ন কেটাগৰীত ভাগ কৰা হৈছে। আনৰিজাৰ্ভ সকলৰ কাৰণে 16টা পদ, OBCৰ কাৰণে 9টা পদ, SCৰ কাৰণে 2টা পদ, STHৰ কাৰণে 2টা পদ, STBৰ কাৰণে 3টা পদ আৰু EWSৰ কাৰণে 4টা পদ। অফিস ওয়াইজ ভ্যাকেন্সি রিজিয়নাল ফরেন্সিক সায়েন্স ল্যাবরেটরিজ পদ 24টা, মোবাইল ফরেন্সিক ল্যাবরেটরিজ পদ 7টা, ডিরেক্টরেট অফ ফরেন্সিক সায়েন্স কাহিলিপাৰা গুৱাহাটী, ইয়াৰ কাৰণে 5টা পদ। এই হৈছে টোটাল 40টা পদ। শিক্ষাগত অৰ্হতাৰ কাৰণে ইয়াত দিয়া হৈছে এডুকেশনাল কোয়ালিফিকেশন BSc in chemistry, ই হৈছে ক্যাটাগরি 1, BSc in botany নাইবা জুলজি, anthropology, physical, biotechnology category 2, BSc in physics নাইবা ইলেকট্রনিক্স নাইবা ইনস্ট্রুমেন্টেশন ক্যাটাগরি 3। শিক্ষাগত অৰ্হতাৰ 3টা ক্যাটাগৰীত ভাগ কৰা হৈছে। প্ৰথম ক্যাটাগৰীত BSc in chemistry, দ্বিতীয় ক্যাটাগৰীত BSc in botany নাইবা জুলজি নাইবা anthropology, physical, আৰু ক্যাটাগৰী 3ত BSc in physics নাইবা BSc in electronics, BSc in instrumentation। দ্বিতীয় পদ অর্থাৎ জুনিয়র এসিস্ট্যান্ট পদৰ কাৰণে 4টা পদ আৰু 4টা পদৰ কাৰণে আবেদন পত্ৰ বিচৰা হৈছে। ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি এনে ধৰণৰ আনরিজার্ভ 3টা পদ,
STH-ৰ কাৰণে এটা পদ সংৰক্ষণ কৰা আছে। Educational qualification: candidates must be graduate in any discipline from recognized university. যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেট হ'লেই এই পদত আবেদন কৰিব পাৰিব। The candidate must possess minimum 6 months diploma / certificate in computer proficiency from recognized institute. যিকোনো ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা কম্পিউটাৰৰ হয় ডিপ্ল'মা নহয় চাৰ্টিফিকেটৰ 6 মান্থৰ এটা কোৰ্চ কৰিব থাকিব লাগিব। They should have good working knowledge of office productivity software tools such as Word processor, spreadsheet, presentation graphics, concept of databases, internet, email, etc. কম্পিউটাৰৰ বিষয়ে নলেজ এনেধৰণৰ হ'ব লাগিব। তেখেতে ছফ্টৱেৰৰ বিভিন্ন টুলছ কেনেকৈ কোনটো প্ৰয়োগ কৰিব লাগে জনা থাকিব লাগিব। ৱাৰ্ড প্ৰচেছৰৰ বিষয়ে জানিব লাগিব। স্প্ৰেডশ্বীট কেনেকৈ প্ৰস্তুত কৰা হয় অৰ্থাৎ এক্সেল শ্বীটৰ বিষয়ে ধাৰণা থাকিব লাগিব আৰু গ্ৰাফিক প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিব লাগে সেই বিষয়ে অভিজ্ঞতা থাকিব লাগিব আৰু ডাটাবেছৰ কনচেপ্ট থাকিব লাগিব। ইণ্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰা হয় আৰু মেইল কেনেকৈ ৰিচিভ কৰা হয় বা মেইল কেনেকৈ চেণ্ড কৰা হয় এই বিষয়ে অভিজ্ঞ হ'ব লাগিব। ইয়াত বেতন এনেধৰণৰ দিয়া আছে। পে PB2 रुपीस 14,000 পৰা 60,500 টকা প্লাছ গ্ৰেড পে रुपीस 7,600 টকা। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন আছে। দ্য কেণ্ডিডেট মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেমছ ইন এনি এমপ্লয়মেণ্ট এক্সচেঞ্জেছ অফ আছাম। অসমৰ যিকোনো এটা এমপ্লয়মেণ্ট এক্সচেঞ্জত আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত থাকিব লাগিব। এজ লিমিট: the candidates for the post of scientific assistant as well as junior assistant should not be less than 21 years or more than 40 years as on 01/01/2021 2021 ভিতৰত আবেদনকাৰীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন: দ্য আপাৰ এজ লিমিট ৰিলেক্সেশ্যন ইজ এজ ফল'জ। OBCৰ কাৰণে 3 বছৰ ৰেহাই দিয়া আছে। SC/STৰ কাৰণে 5 years ৰেহাই দিয়া হ'ব। এপ্লিকেশ্যন ফি প্ৰয়োজন নাই। এতিয়া how to apply for forensic science and recruitments. Candidates are required to apply in the prescribed standard form of application published in Part 9 of Assam Gazette to the following address. Standard form fill up কৰি তলত দিয়া ঠিকনা মতে আবেদন পত্ৰ পঠাব লাগিব। ডিৰেক্টৰ ঠিকনাটো হৈছে ডিৰেক্টৰ অফ ফৰেনচিক সায়েন্স এণ্ড আসাম, কাহিলীপাৰা, গুৱাহাটী 781018. The envelope of the application should be distinctly superscripted with the name of the post applied for. আৰু আবেদনৰ যিটো খাম ইনভেলাপৰ ওপৰত পোষ্টৰ নাম শুদ্ধকৈ আৰু পৰিষ্কাৰকৈ লিখিব লাগিব। Applicants should submit self-attested copies of the following documents along with the application. আবেদন পত্ৰখনৰ লগত তলত দিয়া ডকুমেণ্টসমূহ নিজৰ চহী থাকিব লাগিব আৰু সেই ডকুমেণ্টসমূহ গাঁঠি দিব লাগিব। আৰু কি কি দিব লাগিব মই এটা এটাকৈ কৈ দিছোঁ। ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট,
in case of reserved category candidates. যিহেতু সংৰক্ষণ পদৰ কাৰণে আবেদন কৰিব সিহঁতৰ কাষ্ট চাৰ্টিফিকেট দিয়াটো বাধ্যতামূলক। বাৰ্থ চাৰ্টিফিকেট where applicable for as proof. বয়সৰ প্ৰমাণপত্ৰ হিচাপে জন্মৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। ইকনমিকেলি উইকাৰ ছেকশ্যনছ EWS category certificate from authentic authority if applicable. যদি EWS সংৰক্ষণ পদৰ কাৰণে কোনোবাই আবেদন কৰে তাৰ এই চাৰ্টিফিকেটখন গাঁঠি দিব লাগিব। অথেণ্টিক অথৰিটিৰ পৰা চাৰ্টিফিকেট এখন লৈ গাঁঠি দিব লাগিব। The candidates already employed should note that the prerogative of according permission to appear in the section test shall rest upon the appropriate authority. One self-addressed envelope 27 cm into 13 cm approximately. 7 cm দীঘল আৰু 13 cm বহল এখন ইনভেলাপৰ ভিতৰত ইনভেলাপ আৰু তাৰ ওপৰত নিজৰ ঠিকনা লিখি আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব। উইথ পোষ্টেজ ষ্টাম্প আৰু সেই ইনভেলাপত পোষ্টেজ 5 টকাৰ এটা পোষ্টেজ ষ্টাম্প লগাই দিব লাগিব, গাঁঠি দিব লাগিব। While filling the present address for communication, PIN code has to be mandatory mentioned and house number if applicable. আৰু সেই ইনভেলপটোৰ ওপৰত আপোনাৰ ঠিকনা লিখোঁতে পিন নম্বৰ দিব লাগিব। পিন নম্বৰ দিয়াটো বাধ্যতামূলক। আৰু যদি ঘৰৰ নম্বৰ থাকে ঘৰৰ নম্বৰখন লিখি দিব লাগিব। ইম্পৰ্টেণ্ট ডেটছ starting date of submission of application 6th October 2021. অক্টোবৰৰ 6 তাৰিখৰ পৰা এই আবেদন পত্ৰ আপুনি আবেদন দাখিল কৰিব পাৰিব। লাষ্ট ডেট of application submission of application 29th October 2021. আবেদন গ্ৰহণৰ শেষ তাৰিখ হৈছে 29 অক্টোবৰ 2021. Thank you. Subscribe please.